প্ৰিয় দৰ্শক, আমাৰ আজিৰ অনুষ্ঠানলৈ এনে এগৰাকী শিল্পীক আদৰি আনিছো, যিগৰাকী শিল্পীয়ে জীৱনত সফলতাৰ বাবে বিভিন্ন ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু আজি আহি আহি জনপ্ৰিয়তাৰ চৰম শিখৰত উপনীত হৈছে। মই আৰু আপোনালোকৰ বেছি সময় নলওঁ, আহক তেওঁৰ মনৰ কথা জানিবলৈ চেষ্টা কৰোঁ। আমাৰ আজিৰ অতিথি হৈছে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰীতম পৰশ। প্ৰীতম, ৱেলকাম টু আৰ শ্ব'। প্ৰথমতে আপোনাক আপোনাৰ ব্যস্ততাৰ মাজতো আমাক এই সময়কণ দিয়াৰ বাবে ধন্যবাদ জনাইছো আৰু আমাৰ এই অনুষ্ঠানলৈ আদৰিছো। বাৰু, সংগীতক লৈ আপোনাৰ যি এই বৰ্ণিল যাত্ৰা, আজি আপুনি জনপ্ৰিয়তাৰ চৰম শিখৰত উপনীত হৈছে। আপোনাৰ এই সফলতাৰ কাহিনী আমি আজি জানিম। মানে আপুনি আপোনাৰ এই কেৰিয়াৰ কেনেকৈ আৰম্ভ কৰিলে, আপুনি ক'ৰ পৰা আৰম্ভ কৰিলে, কেতিয়া, কেনেকৈ, সকলোখিনি কথা আমাক ক'ব নেকি? নিশ্চয়। মোৰ ঘৰ এখন সৰু গাঁৱত আছিল। সৰুৰে পৰা মই পঢ়া শুনাৰ প্ৰতি মন দিয়া নাছিলোঁ। দিনৰ দিনটো পথাৰ আৰু গছ গছনি বগাই ফুৰাই মোৰ কাম আছিল। এবাৰ নামঘৰত সাংস্কৃতিক অনুষ্ঠানৰ আখৰা হৈ আছিল। মই তেতিয়া সৰু, তেনেই সৰু আছিলোঁ। মোৰ বয়স ৫ নে ৬ বছৰ হৈছিল। চাওঁ কি কৰিছা? লিখা মা, লিখা, লিখা। মোৰটো দাঙি দিয়া অকণমান। মা, অ' মা, মা। কি হ'ল বাবা? তই নামঘৰৰ পৰা অকলে অকলে গুচি আহিলি যে? ময়ো গান গাম। গান গাবি? নামঘৰত সকলোৱে গান গাই আছে, ময়ো গান গাম। গান গাবলৈ মন গৈছে যেতিয়া গাবতো লাগিবই। যা, নামঘৰতে শিকি লৈ যি মন যায় গাবি। সঁচাইনে? সঁচাটো আকৌ। তই গান গাব পাৰিবি জানো? পাৰিমতো। ঠিক আছে বাৰু, আগতে ভাত কেইটামান খাই যা। মই এতিয়া ভাত নাখাওঁ মা, মই পিছত খাম। বাবা, লাহে লাহে। সেইদিনা যে নামঘৰলৈ দৌৰি গলো, তাৰ পৰা যেন মই এতিয়ালৈকে দৌৰিয়ে আছো। য'তেই গানৰ কথা ওলায় তাতেই দৌৰি উপস্থিত হৈছিলোঁ। কেতিয়াবা গান গাওঁ, কেতিয়াবা শুনো, আৰু একো নজনাকৈ নামঘৰৰ আখৰাতেই চকী এখনৰ ওপৰত উঠি ভূপেন হাজৰিকাদেৱৰ মানুহে মানুহৰ বাবে গীতটি গাইছিল। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া, মানুহে মানুহৰ বাবে। তাৰপিছত স্কুলত, গাঁৱত, ভাওনাত, কলেজত বিভিন্ন প্ৰতিযোগিতাত গান গাই আহিছোঁ। আৰু তাৰ পিছত যেতিয়া প্ৰথমবাৰৰ বাবে ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰিলে, সেই ৰেকৰ্ডিঙে বিক্ৰীৰ ক্ষেত্ৰতো ৰেকৰ্ড কৰিলে, নহয়নে? আৰু বিহু, প্ৰীতমে বিহু ক'ত শিকিছিল বাৰু? বিহু গাবলৈ শিকিবলগীয়া হোৱা নাছিল। নাজানো কিয় গাঁৱৰ আহঁতজোপাৰ তলত ৰওঁতেই বিহু গাব পৰা হলো। হয়তো গাঁৱৰ বতাহ পানীয়ে মোক বিহু গাবলৈ প্ৰেৰণা দিছিল। কিন্তু আপোনাৰ গীতবোৰৰ মাজত এটা বেদনা থাকে, এটা মিঠা বিৰহ থাকে। এইবোৰ নিশ্চয় আপুনি গাঁৱৰ বতাহ পানীৰ মাজৰ পৰা পোৱা নাই? আপুনি একো নকলে যে? এইবোৰ মই গাঁৱত থকা সময়তে পাইছিলোঁ। সেইবোৰ মোৰ জীৱনৰ বৰ সুন্দৰ দিন আছিল। আগতে বুজি পোৱা নাছিলোঁ মানুহৰ জীৱনত কিয় সংঘাত আহে। কিন্তু মোক সংঘাতে দুখ দিয়াৰ লগতে সফলতাও দিছে। শুনিছো সকলো পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী মহিলা থাকে। আপোনাৰ জীৱনতো তেনেকুৱা এগৰাকী মানুহ নথকা নিশ্চয় নহয়? তুমি বৰ স্পৰ্শকাতৰ প্ৰশ্ন এটা সুধিলা। মই পোনপটীয়াকৈ কথা কওঁ বুলি মোৰ এটা বদনাম আছে। আপোনাৰ দুখৰ গানবোৰৰ মাজত থকা ক্ষোভবোৰো হয়তো আপোনাৰ জীৱনৰে উপলব্ধি, নহয়নে? তেতিয়াহ'লে ক'বই লাগিব, মোৰ জীৱনত হঠাতে তেনেকুৱা এটা ঘটনা ঘটিছিল, যি আজিৰ এই প্ৰীতম পৰশক জন্ম দিছিল।
মই তেতিয়া সৰু সৰু অনুষ্ঠানবিলাকত অংশ ল'ব পৰা হৈছিলোঁ। হাতত ঢোলৰ মাৰিৰ লগতে হাৰমনিয়াম এখনো লৈছিলোঁ। কিন্তু হাতত টকা পইচা নাছিল। সেই ওচৰৰে কলেজ এখনত এডমিশ্যন লৈছিলোঁ। আৰু তেতিয়া কলেজৰ এনুৱেল ফাংচনৰ সময়ৰ কথা। দুগ 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 দম্বৰু মেঘে বজায় দম্বৰু চিকমিক বিজুলি নাচে হে চিকমিক বিজুলি এ ভন্টি স্কুললৈ ওলালি প্ৰীতম উঠিলে নাই? ৰাতি 2টা বজাত আহি সোমাইছেহি। মই 4বাৰ মানে মাতিলো, নাই তাৰ কাণখাৰি নাই। তোমালোকৰ ফাংচনে কিন্তু মোক বিৰাট জ্বলাইছে দেই মনোজ দা। মই হবলা সুখত আছো বুলি ভাবিছ। মইতো তাৰ লগত ৰাতি ৰাতি ফাংচনে ঘূৰি ঘূৰি টোপনি ক্ষতি কৰি ফুৰিছো। এতিয়া সি কলেজলৈ যায় নে নাযায় নে ক'ব নোৱাৰো। পঢ়া শুনা নষ্ট হ'ল। ৰাতি ৰাতি হাৰমনিয়ামখন লৈ ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ ঘূৰি ফুৰিলে ক'ত পঢ়া শুনা হ'ব? জানো কি কৰি খাব। যাচোন যা, তাক কলেজলৈকে লৈ যা। কলেজত গৈও কি পঢ়ে মই জানো নহয়। তাতো সেই গানৰ কথাই। গান? তাতো গান? অহা সপ্তাহত আমাৰ কলেজ উইক নহয়? এতিয়াও গৈ সি সেই গান নাচতো লাগিব, হয় নহয় দাদা? আহা, সি নহলে কলেজৰ এনুৱেল ফাংচন কেনেকে হ'ব? সি গাবও লাগিব, শিকাবও লাগিব, আৰু যোনে যোনে গান গায় তাত চবৰে লগত বজাব লাগিব। আৰু খুৰী, তাৰ পঢ়া শুনাৰ কথা একদম চিন্তা নকৰিব। সিটো মোৰ দৰে একেটা ক্লাছতে 2 বছৰকৈ পঢ়িবলগীয়া নহয়। তাৰ গান যেনেকৈ এবাৰ পঢ়িলে মনত থাকে, পঢ়াও ঠিক এবাৰতে মুখস্থ হয়। মই তাক মাতি লৈ আহো ৰ'ব। প্ৰীতম, প্ৰীতম, প্ৰীতম। জানো পাই কি কৰি খাব। গান গাওঁতে গাওঁতে আধা বয়স যাব। তাৰ পিছত সি কি কৰি খাব? কিয় গান গাই খাব আকৌ? কি কলি? গান গাই মানুহ কেনেকে চলিব? সি তেনেকৈয়ে চলিব। বা মহাশয়, আমাক ৰাতিটো টোপনি ক্ষতি কৰাই নিজে এতিয়া আৰামছে শুই আছে নহয়। প্ৰীতম, প্ৰীতম। মনোজ, ভূমিকম্প আহিছে নেকি? ভূমিকম্প নহয়, ভূমিকম্পৰ বাপেক। কিন্তু তই ইয়াত শুই থাকিলে কলেজতে ভূমিকম্প হ'ব। ৰাতি 2 বজাত শুই এতিয়াই উঠিব পাৰে নেকি? অলপ শুবলৈ দে। তই কথাবোৰ বুজি নাপাও কিয়? মই কলেজৰ কালচাৰেল ছেক্ৰেটাৰী হৈ তোক যদি লগত লৈ নাযাওঁ মই ছুইচাইড কৰিব লাগিব। উঠ। তই এইবিলাক চেণ্টিমেণ্টেল ডাইলগ মাৰি নাথাকিবি। মোক এতিয়া শুব দে, নহলে মোৰ কামুৰিব। আৰু মোৰ মূৰটো ছোৱালীবোৰে কামুৰি কামুৰি শেষ কৰক ন। নিশাৰ লগত কি ধুনীয়া সপোন এটা দেখি আছিলো। নিশা? নিশা আকৌ কোন? তইতো মনালিছাৰ কথাই কৈ আছিলি। কপাল, ইয়াকে কয় কপাল। তই গান গাৱ কাৰণে তোৰ চাৰিওফালে কেৱল ফুলেই ফুলি থাকে। কিন্তু মনত ৰাখিবি, বিয়া কৰাবলৈ মাত্ৰ এপাহ ফুলৰে প্ৰয়োজন হ'ব। সেইচব বাদ দে এতিয়া। আজি কলেজত নতুন এডমিশ্যন আছে। হয় নেকি? সোনকাল কৰ। গা ধুৱ, কি কৰ সোনকাল কৰ। আৰু বল তাতে এজনী চাই লওঁ। নতুনৰ কথা কৈছ যেতিয়া যাবই লাগিব। অকণমান সময় ৰ, মই আহি আছো। একেবাৰে ছোৱালীৰ কথা কওঁতে কিবা চিন্তা কৰিছ নেকি? প্ৰথম দিনাখন কলেজত অলপ ভয় লাগে। মই আছো যা। আৰু কোনোবাই যদি তোক ৰেগিং কৰে মোৰ কথা কবি। যাওঁ, গৌতম পাঠকৰ ভনীয়েকক কোনে ৰেগিং কৰে। কি লাগে? কি লাগে? বাহুলে চৰ চিনি পাওঁ। বল নহ'লে মই থৈ আহোঁ তাত। নাই নালাগে, মই পাৰিম। পাৰিবি? যা। আৰু শুন, মই আহি তোক লৈ যাম, অকল যাব নালাগে। যা, বাই। আবে পেট বনাইছে বে। এটা ভাল খবৰ দিওঁ। এনেকে হুলস্থুল কৰি থাকি লাভ নাই। আমাৰ ফাংচনৰ গেষ্ট আৰ্টিষ্ট, অসমৰ সকলোৰে জনপ্ৰিয় শিল্পী মৌচম গগৈক আমি অলৰেডি ফাইনেল কৰি পেলালো। কিন্তু কথা হ'ল, কোৰাছটোতো মই অকলে গাব নোৱাৰো। আৰু ৰাৱণৰ নিচিনা 10খন মুখ থকা হয়তো মই অকলে গাই দিলো হয়। তই হাঁহি নাথাকিবি। তই কিবা এটা ক'লে গুৰুত্বই নিদিয়। কোৰাছটো কোনে গাব, কি গাব, কিবা ঠিক হ'ল জানো? আৰু মহাবাহু ব্ৰহ্মপুত্ৰ বুলি যে এখন আলক্ষ্য লিখিলি, কোনে গাব, কোনে নাচিব, সেইবোৰ ক'ব নোৱাৰে। ঐ চা, এই আলক্ষ্য কি হ'ব, কোৰাছ কি হ'ব, এইবোৰ আমাৰ চিন্তা কৰাৰ দৰকাৰ নাই নহয়। প্ৰীতম আছে, প্ৰীতমে চিন্তা কৰিব।
ঐ চা মই যদি কেনেবাকে আলক্ষণ নাচিবলৈ যাওঁ কোনোবাই চাব জানো হা? ঐ প্ৰীতম এইবাৰ তই কি গান গাবি অ? তোৰতো সদায় এটা ছাৰপ্ৰাইজ টাইটেল থাকেই। এইবাৰ মই ডাঙৰ হৈছো, ল'ৰালিৰ গান এইবাৰ নহ'ব। আমাৰ প্ৰীতম ডাঙৰ হৈছে সি এতিয়া গম পাইছে। প্ৰেমত পৰি যাব পৰাকৈ এটা বয়স পাইছোনে? এইবাৰ ঠিক নাই, ধুনীয়া ছোৱালী মানে মনে মিলা ছোৱালী এজনী যদি পাই যাওঁ, প্ৰেমৰ চেপ্টাৰটো কিজানি এইবাৰ মুকলি হৈ যাব পাৰে। ঐ ৰচোন শুন, এটা কথা গম পাইছ নাই? মোৰতো অফিচৰ দুৱাৰ খোলা আছে। অফিচ? কলেজৰ অফিচ? মোৰো মনৰ অফিচ। Excuse me? অফিচ ৰুম কোনফালে আছে বাৰু? অফিচ খোলা আছে, মানে মই দেখুৱাই দিছো বোলা। ৰ এইটো আকৌ কিহৰ অফিচ? নতুনকৈ আহিছা মানে নিউ এডমিশ্যন? কি পঢ়িবা, আৰ্টছ নে ছায়েন্স? আৰ্টছেই হ'ব। বাহিৰত পঢ়িছিলা চাগে নহয়? বাহিৰত পঢ়া ছোৱালী এজনী আমাৰ দৰে এই গাঁৱৰ কলেজত এডমিশ্যন ল'লা যে? ইমান প্ৰশ্ন কিয় কৰিছে? মোক দাদাই এতিয়া বাহিৰত পঢ়িবলৈ নিদিয়ে। খং কৰিব নালাগে, কথা পাতি ভাল লাগে কাৰণেহে প্ৰশ্ন কৰি আহিছো। আমি গাঁৱলীয়া মানুহ যে মূৰ্তিৰ দৰে থাকিবই নোৱাৰো। ঘৰত মোক অচিনাকি মানুহৰ লগত কথা পাতিবলৈ মানা কৰিছে। অচিনাকি বুলি কি কথা আছে? এতিয়াই মই চিনাকি হৈ লৈছো। মোৰ নাম প্ৰীতম বৰুৱা, TDC ছেকেণ্ড ইয়েৰ। এবছৰ আছে আৰু এইবছৰত প্ৰেমত পৰিবলৈও আছে। কি প্ৰেম? মই মিছা নকওঁ, মানে কৈও পোৱা নাই। ছোৱালীৰ লগত চিনাকি হওঁতে এইবোৰ কথা মানে কৈ আহিছো। হাঁহিলা যে? আপুনি কিন্তু মানুহ মাৰি দিব দেই। মই মানুহ নামাৰো, গান গাওঁ। GUN গান নহয়, গতাকাৰে গা দন্তীয় ন। এতিয়া কলেজ উইক আৰম্ভ হ'ব। আগলৈকে মোৰ গানটো ঠিক হোৱা নাছিল, এতিয়া হৈ গ'ল। তুমি গান গোৱা? নাই মই এইবোৰ একো নাজানো। আচলতে আমাৰ ঘৰত এইবোৰ কথাৰ কোনো পৰিৱেশেই নাই, কিন্তু মই গান শুনি খুব ভাল পাওঁ। আৰু গান গোৱা মানুহবোৰ মানে মোৰ কথা কোৱা নাই, ভূপেন হাজৰিকা, লতা মংগেশকাৰ, জুবিন গাৰ্গ এইসকলৰ কথা কৈছো। আচলতে মই প্ৰথম চিনাকিত বহুত বেছি কথা কোৱা মানুহকেই ভাল পাওঁ। ইয়ালৈ আহোঁতে ইমান ভয় খাই আছিলো, কলৈ যাম, কি কৰিম, কাক সুধিম, কিন্তু এইবোৰ যেন হঠাৎ নাইকিয়া হৈ গ'ল। ৰেগিঙৰ ভয়ত মই ৰাতিটো শুবই পৰা নাছিলো। কলেজলৈ আহি ইমান মৰম লগা মানুহ এজনে ৰেগিং কৰিব বুলি মই ভবাই নাছিলো। অ' দাদা, সেইটো অফিচ নহয় জানো? হয়, খোলা আছে, যোৱা। থেংক ইউ। ৰবা, তোমাৰ নামটো সোধা নহ'ল নহয়? আপোনাৰ গানটো শুনাৰ পাছত মোৰ নামটো ক'ম। থেংক ইউ। চকুলে তোমাৰ চাও যদি এবাৰ মনৰে কথাবোৰ দেখা পাওঁ। মোৰ আশে পাশে ৰুৱা কাষে কাষে যদিও দূৰলে গুচি যাওঁ,
সাবতি ধৰিবা মোক খুৱাৰ ৰদালি হৈ জীপাল কৰিবা মোক ফাৰি নিয়ৰৰে জাল সাবতি ধৰিবা মোক বুকুৰ আপোন বুলিবলে তুমিয়ে আছা মাথো বুকুৰ আপোন বুলিবলে তুমিয়ে আছা মাথো দুচকুলে তোমাৰ চাও যদি এবাৰ মনৰে কথাবোৰ দেখা পাওঁ আশাৰ গাজনি হৈ বুকুত বাজিবা মোৰ ভাঙি যোৱা সপোন আকৌ সাজিবা মোৰ আশাৰ গাজনি হৈ বুকুত বাজিবা মোৰ ভাঙি যোৱা সপোন আকৌ সাজিবা মোৰ বুকুৰ আপোন বুলিবলে তুমিয়ে আছা মাথো বুকুৰ আপোন বুলিবলে তুমিয়ে আছা মাথো দুচকুলে তোমাৰ চাও যদি এবাৰ মনৰে কথাবোৰ দেখা পাওঁ মোৰ আশে পাশে ৰুৱা কাষে কাষে যদিও দূৰলে গুচি যাওঁ বুকুৰ আপোন বুলিবলে তুমিয়ে আছা মাথো দুচকুলে তোমাৰ চাও যদি এবাৰ মনৰে কথাবোৰ দেখা পাওঁ দাদা অ দাদা দাদা উঠচোন এইটোক মোক কিমান সদায় সদায় জগাই থাকিম আমনি লাগে নহয় বিয়া দি দিম ৰ তেতিয়া গম পাবি বিয়া মোক বিয়া দিলে মাৰ কি দশা হ'ব মোৰ জনা আছে এনেই ৰাতি ৰাতি ঘৰলৈ নাহ তই প্ৰথমতে ঘৰলৈ নবৌ এজনী আনি ল ঠিক আছে তহঁতৰ এবাৰ সেইটো আশাও পূৰণ কৰি দিম সঁচানে কালিলৈকে ঠিক হোৱা নাছিল এতিয়া ঠিক হৈ গৈছে কোন ছোৱালীও বাহ দাদা তই কিন্তু কম বস্তু নহয় দেই এতিয়া সেইবোৰ চিঞৰ বাখৰ কৰি থাকিব নালাগে শুনিলে মায়ে কাণ শেষ কৰি পেলাব আৰে নামটোতো কৈ থৈ যা কমচে কম তই মোক তাতেইতো গণ্ডগোল এতিয়ালৈকে তাইৰ নামটোৱে গম পোৱা নাই যা মিছা কথা আজি সুধি আহি তোক কৈ আছো তোমাৰ ওপৰত অভিযোগ আছে মোৰ ওপৰত কালি তুমি কৈছিলা মোৰ গান শুনাৰ পিছত তুমি নামটো ক'বা কালি তুমি ফাংচনত আহিলা মই গান গোৱাৰ পাছত প্লিজ মোক বেয়া নাপাব আই এম এক্সট্ৰিমলি চৰি আচলতে মোৰ ঘৰৰ পৰা ওলাই আহিবলৈ অলপ অসুবিধা হয় দাদাই নিদিয়ে যোৱাকালি গেষ্ট আৰ্টিষ্টৰ পাৰফৰ্মেন্সৰ পিছত দাদাৰ ফোন এটা আহিল
আমি সোনকালে উভতি আহিবলগীয়া হ'ল আজি আপুনি ক্লাছ কৰা নাই জীৱনৰ শ্ৰেণীকোঠা এতিয়া বাহিৰতে আৰম্ভ হৈছে মই মিছা কথা নকওঁ বুলি কৈছোৱেই নহয় কালি ৰাতি মোৰ টোপনিয়ে নাহিল টোপনি নহাটো কিন্তু বেয়া কথা চকু দুটা জপাই দিলে বাৰে বাৰে চকুৰ আগত দুটা ধুনীয়া চকু ভাহি আহে আৰু সেই চকুকেইটা মোৰ চকু বুলি নকলেই মই ভাল পাম আৰু যদি কওঁ বেয়া পাবা নেকি কালি মোৰ গানটো শুনাৰ পিছত নামটো কম বুলি কৈছিলা আৰু যদি এতিয়া গানটো নুশুনাকে নামটো কৈ দিওঁ বুলি কওঁ এইখন লগ ইয়াতে মোৰ নামটো লিখা আছে নাই নাই ঘৰতে আছো ভাল ভাল আপোনালোকৰ নাই নাই কিয় বেয়া পাম বাৰু আপুনি আমাৰ ইমান দিনৰ চিনাকি আৰু দেউতা মৰাৰ পিছততো আমি এটাই বিয়াৰ সিদ্ধান্ত ল'ব লাগিব হয় ঠিক আছে মই আপোনাৰ কথাটো মাক ক'ম বাৰু কোন মইনা খুৰীয়ে ফোন কৰিছিল কিয় ফোন কৰিছিলে ভণ্টিক আমি বিয়া দিম নেকি সুধিছে বিয়া খুৰীৰ ল'ৰাটোৱে মেডিকেল পাছ কৰিলে সেই যে আমি যোৱাবাৰ বিহুত লগ পাইছিলো দিল্লীত যে থাকে এতিয়া সি আমেৰিকাত চাকৰি কৰে আৰু সি হেনো তাতে ছেটেল হ'ব খুৰী মতে মানে কি আৰু মানে চিনাকি ভাল ছোৱালীজনী বিয়া পাতি দিয়াৰ মন তই কি বুলি ক'লি মই কি ক'ম তোমাৰ লগত আলোচনা কৰি বুলি ক'লো ভালে কৰিলি দে ইমান সৰুতে তাইক বিয়া দিবি জানো আৰু আমেৰিকালৈ বিয়া দিবলৈ অলপ হলেওতো পঢ়া শুনা লাগিবই ঠিক তুমি ঠিকে কৈছা আচ্ছা মই ল'বলৈ আহোঁ আজি হাইঠা মাটিত পৰিল যে কি হ'ল বিয়াৰ কথাবোৰ গম পাইছ নেকি ৰ'বাচোন মা নচা গান গোৱা এইবোৰ বেয়া কথা নেকি বাৰু আজি মোৰ ছোৱালীজনী আচৰিত আচৰিত কথা সুধিছে যে কোৱা না তইনো ক'ত নাচিবি কিয় কলেজত ককাইৰক সুধি ল'বি দেই সি কিন্তু এইবোৰ খুব বেয়া পায় নাচিলে বেয়া নেকি মই সেইবোৰ একো নাজানো মই এইখন ঘৰলৈ অহাৰ পৰা এইখন ঘৰৰ ছোৱালীয়ে সেইবোৰ কৰা মই দেখা নাই বায়েৰ আছিল বিয়া হৈ গ'ল এতিয়া তোক বিয়া দিলে এইবোৰ ক'ত পঢ়ি থাকিব তোক কলেজত এডমিশ্যন দি দিছো ভালকৈ পঢ়ি থাক ঠিক আছে মোৰ ছোৱালীজনী ভণ্টি যাওঁ ঐ দাদা ৰচোন ৰ তোৰ যে আজি ইমান লৰালৰি কথা কি হা কথা আছে তই কিন্তু মোক নামটো নকলি নাম এইখন ল মেলিছা ফাগুনী কিয় এনেকুৱা আনকমন নাম আগতে শুনিছিলি চাবি কিন্তু দাদা ফাগুনৰ পচোৱাত বৰ জোৰ থাকে উৰুৱাই লৈ যায় যদি ফাগুনৰ পিছতেইতো বহাগ আহে কুলিয়ে মাতিলে চব ঠিক হৈ যাব মই যাওঁ ঐ ৰ তোৰ পিছে সিফালে হ'লগে নে নাই আগবাঢ়িলি নে নাই নাই হেই এইখনতে লিখি দি পঠিয়া মইতো ভবাই নাছিলো এই আহে ইয়াকেইটো কয় মৰমৰ ভনী নামটো গম পালেনে গম পাবলৈ আৰু কি আছে ঘৰত সকলোৱে গম পাই গৈছে কি কালি ৰাতি প্ৰচণ্ড ফাগুনী বতাহে জাকে মোৰ ঘৰখনৰ ৰং সলনি কৰি পেলালে ফাগুনী বতাহে যেন মোৰ ঘৰখনৰ বেৰ আৰু কাপোৰত নতুন ৰং সানি দিলে এখন বহিয়ে কৰিলেনে
সেইবোৰ যেন তোমাৰ বাবেই ৰৈ আছে। কেতিয়া যাম বাৰু মই? সঁচাকৈ যাবা? আপুনি যদি মাতে তেতিয়া মই যাম। মইতো এতিয়া তোমাক সপোনতে মাতি আছো। মোৰ উৰুঙা বজাৰটোলৈ তোমাক লৈ যোৱাৰ সপোনহে দেখিব পাৰোঁ। মোৰ ঘৰখন বৰ দুখীয়া। মানুহে ঘৰ নাচায়, মানুহে বিচাৰে। সঁচা? তুমি যে তেনেকৈ কৈছা মই বৰ সাহস পাইছো। এইখন লোৱা, এইখনতে মোৰ মনৰ কথা দুটি লিখা আছে, পঢ়ি চাবা। যদি বেয়া পোৱা ফালি পেলাই দিবা। আৰু যদি বেয়া নাপাওঁ? উত্তৰ দিবা, মই ৰৈ থাকিম। মনলৈ অহা কথাবোৰ কৈ দিয়াই মোৰ কাম। সৰুৰ পৰাই গান লিখি আহিছো। গানৰ ভাষাৰে মই কথাবোৰ কওঁ। মোৰ জীৱনত বহুত ছোৱালী পাইছো। গান গাই আহিলেই সকলোৱে মোক আগুৰি থাকে। সেয়াও এক প্ৰকাৰ মৰম। মোৰ জীৱনত টকা পইচা একো নাই, কিন্তু সকলোৰে মৰম পাইছো। কিন্তু এইবোৰ মৰম মই তোমাৰ পৰা বিচাৰিছো। তুমি দিবানে? তুমি যদি কথাবোৰ বেয়া পাইছা কৈ দিবা, মই বেয়া নাপাওঁ। দুচকুৱে হাঁহে তোমাৰ গালত পৰে তোল, তাকে দেখি কোনে বাৰু নকৰে নো ভুল। দুচকুৱে হাঁহে তোমাৰ গালত পৰে তোল, তাকে দেখি কোনে বাৰু নকৰে নো ভুল। যিয়ে দেখে তোমাৰ প্ৰেমত পৰিবলে লয়, তোমাৰ চকুৱে কথা কয়, তোমাৰ বুকুৱে কথা কয়,
কঁকাল কোমল কৰা ফুল তাকে দেখি বুকুত বাজে বহাগৰে ঢোল হিৰিপতীয়া কঁকাল কোমল কৰা ফুল তাকে দেখি বুকুত বাজে বহাগৰে ঢোল ঘূৰি পকি চকু দেখোন তোমাতেহে ৰয় তোমাৰ চকুৱে কথা কয় তোমাৰ বুকুৱে কথা কয় দাদা অ দাদা উঠ কলেজ নাযাও নেকি আজি উঠ মইনো তোক আৰু কিমান জগাম মই বিছনা পাৰি স্কুল যাবলৈ আছে ন উঠ 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 আৰে এইখন নবৰ ফটো 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 দে 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 এৰা, মোক চাই ল'বলৈ দে দে বুলিছো নহয় ফটোখন বাহ দাদা তই কিন্তু বৰ ধুনীয়া ছোৱালী পালি দেই দে বুলিছো নহয় ফটোখন তোকেইতো দিম মইনো ৰাখি কি কৰিম দে ঐ মোৰ ল ঐ কেনেকুৱা লাগিছে অ বৰ ধনী ঘৰৰ ছোৱালী যেন লাগিছে ফাগুনৰ এইজাক পচুৱাই ঘৰখন কপাব যেন লাগিছে বুজিছ দাদা ধেত তই এনেই চিন্তা কৰ তাই বৰ ভাল ছোৱালী জান ঐ মনোজ আৰে প্ৰীতম তোৰ দেখোন দেখা দেখিয়ে নাই কলেজলৈ আহ আহি পেলাই বেলেগ ক্লাছ কৰাহে দেখো দেখোন তই কেনেকৈ গম পালি গম পাবলৈ আৰু বেলেগ নিউজ চেনেল লাগেনে মানে মানেতো হ'ল তোক ইমান দিনে যিমানবোৰ ছোৱালীয়ে ভাল পাম বুলি ভাবি আছিল সিহঁতবোৰে এতিয়া বিধৱা হোৱাৰ দৰে হৈছে কিন্তু তোক মই সাৱধান কৰি দিলো তাইৰ ককায়েকটো বৰ সহজ নহয় মই গম পাইছো কিন্তু মই তাইক ভাল পাওঁ প্ৰীতম জীৱনটো ইমান সহজ নহয় অ মই জানো বাদ দে এইবোৰ কথা এতিয়াৰ পৰা যি কৰ ভালদৰে ভাবি চিন্তি কৰিবি মই তোৰ লগত সদায় আছো হ'ব ঠিক আছে তই ভাত খোৱাই নাই যে তাই আজিকালি খাবলৈ ইচ্ছাই নকৰে ডাক্তৰক দেখুৱাব লাগিব এটা কাম কৰোঁ নেকি একেবাৰে ডাক্তৰ এটালৈ দি লেঠাটো শেষ কৰি দিওঁ কি হ'ল খা আকৌ নাই মা মোৰ মন নাই বেলেগ কিবা এটা বনাবলৈ কওঁ নেকি নাই নালাগে এই কিবা এটা হৈছে বুজিছ কাইলৈ তাইক ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ নেকি ঠিক আছে দে কাইলৈ তাই কলেজলৈ যাব নালাগে কিয় প্ৰীতম অকলে অকলে বহি আছে যে তাই এতিয়াও নাহিল ককায়েকৰ লগত মই তাইক ডাক্তৰৰ চেম্বাৰৰ আগত দেখি আহিছো ডাক্তৰ কেতিয়া অলপ আগতে তাইৰ আকৌ কি হ'ল
মনলৈ বেমাৰ এটা সোমোৱাই দিছ যেতিয়া সি দেহলৈ বিয়পি যাবই দেচোন। কি অসুখ হলো তাইৰ? তাই চাগে তোৰ চিন্তাতে খাব নোৱাৰা হৈছে। তই তেনেকে ক'লে নহ'ব নহয়। সেইটো মোৰ বাবেহে হৈছে। মই তাইক ভাল পাওঁ বুলি ক'ব নালাগিছিল নেকি অ' মনোজ? ধেৎ তেৰি, সঁচা কথা এটা কৈ দিলে তাৰ এটা প্ৰতিক্ৰিয়া হ'বই। এতিয়া আগলৈ আৰু কি কি হয় সেইটো লৈহে চিন্তা হৈছে। ঠিক আছে, মই বাৰু তাইৰ খবৰ ল'ম। ব'ল আহ আহ। ও দিনৰে বেলি তু ও চালে ঐ মৰমী চকুত চাতে মাৰি ধৰে ও ৰাতিৰে জুন্তি চালে ঐ মৰমী তোমালৈ মনতে পৰে। ডাৱৰীয়া বতৰত মেঘে গাজে আকাশত গিৰিম গিৰিম কৈ গিৰিম গিৰিম কৈ তুমি ৰলে আঁতৰত মনে কান্দে বেজাৰত মৰিম মৰিম কৈ মৰিম মৰিম কৈ ডাৱৰীয়া বতৰত মেঘে গাজে আকাশত গিৰিম গিৰিম কৈ গিৰিম বাৰু জানানে না জানা বুজানে নুবুজা ও জানো বুকুৱে দিবই থাকে বিৰহৰ নৈ নোৱাৰো নোৱাৰো তোমাক পাহৰিবলৈ নোৱাৰো নোৱাৰো তোমাক পাহৰিবলৈ।
হেঙুলীয়া কাষত বেলি ডুবে পশ্চিমত সন্ধিয়াকে লৈ মই থাকিম চিৰদিন তোমাৰে ঐ মৰমবোৰ বুকুৰ মাজত লৈ হেঙুলীয়া কাষত বেলি ডুবে পশ্চিমত সন্ধিয়াকে লৈ মই থাকিম চিৰদিন তোমাৰে ঐ মৰমবোৰ বুকুৰ মাজত তুমিও থাকিবানে কবানে লগৰী হবানে অ জানো তোমাৰ বাদে নাই কোনো মোৰ সঁচাকৈ বিচাৰো তোমাকে জানা চিৰদিনলৈ বিচাৰো তোমাকে জানা চিৰদিনলৈ নোৱাৰো তোমাক পাহৰিবলৈ কি হ'ল তোমাৰ বেমাৰ বুলি শুনিছিলো বলক আপোনাৰ লগত মোৰ কথা এটা আছিল মোৰ লগত বলক না মই চলাও কিয় ছোৱালীয়ে ড্ৰাইভ কৰিলে লগত বহি যাবলৈ লাজ লাগে যদি কৰবাত খুন্দিওৱা বহক তাই কিয় মাৰিছ বাবা তাই সোধা কিন্তু এনেকৈ মাৰিব লাগে নেকি আজি মাৰিছো কাইলৈ তাই আমাৰ সকলোৱে নাক কাণ কাটিব সেইটো গম পাইছানে কি কৰিছে তাই কি কৰিছে সেইটো বাদ দিয়া মুঠৰ ওপৰত ল'ৰা এটা ঠিক কৰি আজি তাই বিয়া দিব লাগিব বিয়া মইনা খুৰীতে প্ৰস্তাৱটো ৰৈ থাকিব নোৱাৰি এই মই কৈছো আজিৰ পৰা তই ঘৰৰ পৰা ওলাই যাব নোৱাৰা নাই নধৰে মই নিজে গৈ লগ ধৰিব লাগিব মই কৈছো কোনো কাৰণতে তই ঘৰ পলাব নোৱাৰ শুনিছ দাদা মইতো কোৱা নাছিলো ফাগুনৰ এইজাক পচুৱাই ঘৰখন উৰুৱাই নিব বুলি মইতো তাইক বেলেগ একো কোৱা নাই ভাল পাওঁ বুলিহে কৈছিলো
চা দাদা, মই তোতকৈ সৰু, তোকনো মই আৰু কি বুজাম। ভাল পোৱাটো আজিয়েই নহয়, যুগ যুগ ধৰি বেয়া কথা বুলিয়ে ধৰি আহিছে। এতিয়াতো তহঁত দুটাইও কষ্ট পাই আছ। শুনিছো ককায়েকে তাইৰ কাৰণে দৰা চাইছে, USA থকা দৰা, ডাক্তৰ। এতিয়া দিল্লীতে আছে। বিয়াৰ পিছত হেনো সিহঁতি একেবাৰে তালৈ যাবগৈ। তেতিয়াহ'লে ময়ো যামগৈ। কলৈ? য'লেই মন যায়। ইয়াত আৰু মই কেনেকৈ থাকিম? নোৱাৰিলো প্ৰীতম, মই তাৰ সৈতে একো যোগাযোগেই কৰিব নোৱাৰিলো। তেতিয়াহ'লে ময়েই যাব লাগিব। তই গ'লে কথাটো আৰু যদি বেছি বেয়া হয়। গাঁৱততো এনেই বদনাম ওলাইছেই, এতিয়া তই যোৱা বুলি গম পাই ককায়েকটোৱে যদি তাইক আৰু শাস্তি দিয়ে, তেতিয়াহ'লে মই ইয়াত হাত ভৰি ভঙা মানুহ এটাৰ দৰে পৰি থাকিম নেকি? তাৰ বাহিৰে আৰু তই কি কৰিব পাৰ? তই চিন্তা কৰিব নালাগে। মই সিহঁতৰ ঘৰৰ ল'ৰাটোৰ হাতত তই কলেজত ৰৈ থকা বুলি চিঠি এখন দি পঠাইছো। তাইক মই লৈ আহিম। কিন্তু তই তাইক আনি ৰাখিবি ক'ত? কি খুৱাবি? কিয়? মোৰ ঘৰত একো নাই নেকি? এবাৰ তই তাইৰ ঘৰখনৰ কথা ভাব। কি আছে তোৰ? তাই ঘৰত মাটিত ভৰি দিব নালাগে। ময়ো তাইক তেনেকৈ ৰাখিম। এইবোৰ সপোন দেখাটো বাদ দে, আগতে নিজে কিবা এটা কৰাৰ কথা চিন্তা কৰ। তেনেহ'লে মই কি কৰিম? পুৱা 9 বজাত শোৱাৰ পৰা উঠা মানুহটোৱে এতিয়া হাজিৰা কৰি তাইক বিয়া কৰাম বুলি ভাবিছ নেকি? তাইৰ বাবে মই সকলো কৰিব পাৰিম। একো কৰিব নোৱাৰ তই। এইবোৰ ইম্প্ৰেক্টিকেল কথা কৈ নাথাকিবি। তেতিয়াহ'লে এটা কাম কৰ, ইমান দিনে তই যিটো কৰি আছিলে সেইটোকে কৰ। মানে? চা, ইমান ধুনীয়া তোৰ মাত, ইমান ধুনীয়া তোৰ কম্পজিশ্যন, সেইবোৰ কি তই গাঁৱতে সোমোৱাই ৰাখিবি? তই গুৱাহাটীলৈ যা, অলপ গৈ কষ্ট কৰ। ঐ, তোৰতো একোৱেই নাই? এইবোৰ কৰাৰ আগতে এবাৰ ভাবিব লাগিছিল। তাৰমানে তোৰ আমাৰ ঘৰৰ ওপৰত চকু। তোক আমি ঘৰ যোৱাই কৰি ৰাখিম। এই শুন, তাই বিয়া পাতিছো, বিয়াত মাতিম, আৰু যদি কিবা গণ্ডগোল কৰ তোৰ এই নামৰ আগত মন্ত্ৰপিণ্ড লগাই দিম, বুজিছ? যা। কথা নাই বতৰা নাই, পঢ়া শুনা বাদ দি এনেকৈ গুৱাহাটীলৈ যাওঁ বুলি ক'লেই হ'বনে? মই পঢ়া শুনা পিছতো কৰিব পাৰিম মা। তাক যাবলৈ দে মা, তই তাক বাধা নিদিবি। সি যাওক, সি গ'লেহে তাৰ মনটো শান্ত হ'ব। তুমি ইয়াত কিয়? তাই মোৰ লগতে আহিছে। আপুনি মোক ইয়াত অকলে এৰি থৈ যাম বুলি ভাবিছিল নেকি? নহয়, তুমি ভুল কৰিছা। মই ভুল কৰিছিলো। চোৱা, তোমাক বিয়া কৰাবলৈ মোক যোগ্য হ'বলৈ দিয়া। তোমাক মোৰ মৰম লাগে,
আৰু তোমাৰ সন্মুখত সন্মানেৰে ৰৈ থাকিবলৈ দিয়া। ব'লা, মই তোমাক ঘৰত থৈ আহিম। মই আহিম, মই সোনকালে ঘূৰি আহিম। কি কৰিছে এৰি দিয়ক প্ৰীতম চাওঁ উঠ। তাৰপিছত কি হ'ল? ফাগুনীৰ বিয়া হৈ গ'ল নেকি? সেইটো মই নাজানো। মূৰত দুখ পোৱা বাবে মাহঁতে মোক গুৱাহাটীলৈ লৈ আহিলে আৰু 6টা মাহ মই হস্পিটেলতে পৰি থাকিলোঁ। আৰু লাহে লাহে মনোজ আৰু মই গানৰ কাম কৰিবলৈ ল'লোঁ। জয়ন্ত দা নমস্কাৰ। নমস্কাৰ। আহিলা তোমালোক। তোমাৰ বাবে মই গীতটো বনাই থৈছো, আজি গীত গাব লাগিব। চাবা তোমাৰ হিয়াখনি কিয় এনেকুৱা শিলৰ দৰে কঠুৱা কিয়নো মনৰ কথা নুবুজা। আৰু সেই গীতটিৰ মাজেৰে আজি আমাৰ মাজত প্ৰীতম পৰশক আৱিষ্কাৰ কৰিলোঁ। বাৰু প্ৰীতম, আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে, আপোনাৰ অতীত কালৰ বিষয়ে বহুত কথা জানিলোঁ। বাৰু এতিয়া কওকচোন, আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি? মানে নতুন উপহাৰ ৰাইজক কি দিব বিচাৰিছে? নতুন গানৰ এলবাম এটা কৰি আছো। গাঁৱলৈ যোৱা নাই। এইবাৰ বিহুত গাঁৱলৈ যাম বুলি ভাবিছো। আৰু লগতে তাত নিবনুৱা ল'ৰা ছোৱালীসকলৰ কাৰণে এটা সাংস্কৃতিক গোষ্ঠী খুলি দিয়াৰ কথা ভাবিছো। এদিন দুদিন কৰি ও সময় গ'ল বাগৰি
তথাপিও তোমাক যোৱা নাই পাহৰি ও মোৰ মন ফাগুনী ও মোৰে মৰমী কোনেনো নাজানে তোমাৰ মোৰ কাহিনী কোনেনো নাজানে তোমাৰ মোৰ কাহিনী এদিন দুদিন কৰি সময় গ'ল বাগৰি তথাপিও তোমাক যোৱা নাই পাহৰি উঠোতে বহুতে পোৱানে আহৰি মোৰে কথা ভাবিবলে ওলাহৰি ও মোৰ মন ফাগুনী ও মোৰে মৰমী কোনেনো নাজানে তোমাৰ মোৰ কাহিনী কোনেনো নাজানে তোমাৰ মোৰ কাহিনী উদং ভঁৰাল হ'লেও পুৰাই থব পাৰি হৃদয় বাৰু পুৰাও কেনে কৰি বুকু মোৰো আছিল মৰমেৰে ভৰি হেৰাল সেয়া তুমি যোৱা দিনে ধৰি ও মোৰ মন ফাগুনী ও মোৰে মৰমী কি যে নিঠুৰ চোৱা বিধিৰে লিখনি জিয়া আশাবোৰ পেলালো মাৰি মিলন হোৱাৰ হেজাৰ ৰজুত সপোন কৰি ভবাতো নাছিলো থাকিম তোমাক এৰি ও মোৰ মন ফাগুনী ও মোৰে মৰমী আৰু কাহানিও নেদেখিম কি জানি আৰু সূতা জোৰা দিয়াৰ দৰে যদি ভঙাহিয়াও জোৰাব পৰা হলে দুখৰ মানিশা চাগে নাহিলহেঁতেন মৰমে ভৰা প্ৰতিখন হৃদয়লে ও মোৰ মন ফাগুনী ও মোৰে মৰমী শয়নে সপোনে কৰা হিয়ামনি শয়নে সপোনে কৰা হিয়ামনি শয়নে সপোনে কৰা হিয়ামনি শয়নে সপোনে কৰা হিয়ামনি শয়নে সপোনে কৰা হিয়ামনি
কি হ'ল ইয়াতে ৰ'বলৈ ক'লি যে বল ঘৰলৈ বল এবাৰ মাত্ৰ এবাৰ তেখেতসকলক লগ কৰি যাব বিচাৰিছো কিন্তু এতিয়া লগ কৰি জানো কিবা লাভ হ'ব কিন্তু একো লাভ নহয় বল আহ প্ৰীতম এই আহ তই চিন্তা নকৰিবি মই তেনেকুৱা ভুল কাম দ্বিতীয়বাৰ নকৰোঁ তই ভবাৰ দৰে মোৰ অন্তৰখন ইমান হৃদয়হীন নহয় এই ভনী তই কি ভাব হা তোৰ প্ৰতি মোৰ মৰম ভাল পোৱা নাই তোৰ সুখৰ কাৰণে এখন ভাল ঘৰত এটা ভাল ল'ৰা গতাই দিয়া দায়িত্ব মোৰ নাই জানা প্ৰীতম ইমান দিনলৈকে মই বিয়া কিয় নাপাতিলোঁ একমাত্ৰ মোৰ এই ভনীজনী সুখৰ কাৰণে মানি লৈছোঁ মোৰ ভুল হৈছিল আৰু এই ভুলৰ শুধৰণি কৰাৰ এতিয়া মই এটা সুযোগ পাইছোঁ আৰু এই সুযোগৰ সুবিধাটো মোক দিয়া প্ৰীতম তুমিতো তোমাৰ প্ৰেমৰ কথা সকলোকে জনাই দিলা কিন্তু তুমি অন্তৰেৰে ভাল পাই থকা ছোৱালীজনী যে আজিও তোমালৈকে ৰৈ আছে সেই কথা চাগে তুমি আজিহে গম পালা কপাল বুজিছ কপাল ইয়াকে কয় কপাল এদিন তোক মই কোৱা নাছিলো তই গান গাওঁ কাৰণে তোৰ চাৰিওকাষে কেৱল ফুলেই ফুল ফুলি আছিল কিন্তু বিয়া কৰাবলৈ মাত্ৰ এপাহ ফুলৰহে প্ৰয়োজন আছিল চা সেই ফুলপাহ আজিও তোৰ ওচৰত তোৰ বাবে কেনেকৈ ধুনীয়া হৈ ফুলি আছে কি চাই আছ যা দে হাত দে দে দেখা পাও মোৰ আশে পাশে ৰুৱা কাষে কাষে যদিও দূৰলে গুচি যাওঁ বুকুৰ আপোন
খালি নিয়ৰৰে জাল সাৱতি ধৰিবা মোক পুৱাৰ ৰ'দালি হৈ জীপাল কৰিবা মোক খালি নিয়ৰৰে জাল সাৱতি ধৰিবা মোক বুকুৰ আপোন বুলিবলে তুমিয়ে আছা মাথো বুকুৰ আপোন বুলিবলে তুমিয়ে আছা মাথো দুচকুলে তোমাৰ চাও যদি এবাৰ মনৰে কথাবোৰ দেখা পাওঁ আশাৰ গাজনি হৈ বুকুত বাজিবা মোৰ ভাঙি যোৱা সপোন আকৌ সাজিবা মোৰ আশাৰ গাজনি হৈ বুকুত বাজিবা মোৰ ভাঙি যোৱা সপোন আকৌ সাজিবা মোৰ বুকুৰ আপোন বুলিবলে তুমিয়ে আছা মাথো বুকুৰ আপোন বুলিবলে তুমিয়ে আছা মাথো দুচকুলে তোমাৰ চাও যদি এবাৰ মনৰে কথাবোৰ দেখা পাওঁ মোৰ আশে পাশে ৰুৱা কাষে কাষে যদিও দূৰলে গুচি যাওঁ বুকুৰ আপোন বুলিবলে তুমিয়ে আছা মাথো দুচকুলে তোমাৰ চাও যদি এবাৰ মনৰে কথাবোৰ দেখা পাওঁ মুক্তি পালে চকু মেলিবৰে পৰা তুমিয়ে দিয়া ধৰা অ মোৰ প্ৰিয়া তুমি জানো মোৰ নোহোৱা মৌচুম গগৈৰ নতুন এলবাম চপৰা চপৰে কহে মনৰে গৰা যোৱা ৰাতি সপোনতে দেখাৰে পৰা